হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:16 আৰু আমাৰ মাৰ্কেট অপেন হৈ গ'ল। তো দেখি অপেন আজি অলপ ক'ব গ'লে ফ্লেট অপেনিঙে হৈছে। বেংক নিফটি ফ্লেট অপেনিং আৰু নিফটি ক'ব গ'লে অকণমান গেপ আপ অপেনিং হৈছে। অপেনিং হয় তেওঁলোকে এতিয়া যিটো প্ৰিভিয়াছ ডে ক্লজিং এইটো ব্ৰেক কৰিছে। এতিয়া এইটো হৈ গ'লে এটা মানে বাইং ছেটআপ হয়। যদি মাৰ্কেট ওপৰৰ পৰা যদি ক্লজিং প্ৰাইচটো ব্ৰেক কৰে ডাইৰেক্টলি, তো আমি এটা বাইং ছেটআপ পাওঁ। কিন্তু চাওঁচোন আমাৰ তলফালে অকণমান কি ট্ৰেড লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ বাৰু। তো বন্ধুসকল, আমি ট্ৰেডিং অপৰচুনিটি এতিয়া মিছে কৰিম যেন লাগিছে। কাৰণ আমি যদি কালিৰ ছেটআপটো চাওঁ, আমি জানো যে প্ৰিভিয়াছ ডে মানে কি নকৰে, ৰিপিট নকৰে। প্ৰিভিয়াছ ডে দেখিব অলমষ্ট গেপ আপ অপেনিং হয়। মাৰ্কেট কি কৰিছে, ক্লজিং প্ৰাইজৰ ওচৰত হোল্ড কৰি ব্ৰেকডাউন দি কালি মাৰ্কেট নিগেটিভে থাকি গ'ল। তো আজি কি কৰিছে মাৰ্কেট, ছেম গেপ আপ অপেনিঙে ধৰক, যদিও ফ্লেট অপেনিং কিন্তু অপেনিং হৈছে ইয়াতে। তো গেপ আপ অপেনিং হয় মাৰ্কেট কি কৰিছে, ক্লজিং প্ৰাইচ ব্ৰেক দিছে। ব্ৰেক দি হয়তো মাৰ্কেট আজি কি কৰিব পাৰে, পজিটিভ থাকিব ট্ৰাই কৰিব পাৰে। কাৰণ কালি চাৰ্টখন ৰিপিট নকৰে। কালি ক্লজিং প্ৰাইচটোত হোল্ড কৰি ব্ৰেক কৰিছে আৰু ব্ৰেক কৰি নিগেটিভ আছে, আৰু আজি ডাইৰেক্টলি ক্লজিং প্ৰাইচ ব্ৰেক কৰিছে। গতিকে মাৰ্কেট আজি কি হ'ব পাৰে, অলপ বুলি যাব পাৰে। গতিকে আমি এটা এণ্ট্ৰি বিচাৰি আছোঁ কল অপশ্যনৰ কাৰণে। মাৰ্কেট কি হয়, এই চাইক'লজি নাম্বাৰবিলাক যিবিলাক থাকে যে এইবিলাক ব্ৰেক কৰিব আহে যদি ওচৰত থাকে। তো আমাৰ কল অপশ্যনত যোৱাৰ ইচ্ছা আছে, কিন্তু এই যিটো লেভেল আছে 52,000 লেভেলটো, এই লেভেলটোৰ কাৰণে আমি এতিয়া কল অপশ্যনত নাযাওঁ। কাৰণ বাই চান্স মাৰ্কেট কি হ'ব পাৰে, এই লেভেলটো ব্ৰেক কৰিব পাৰে। ব্ৰেক কৰিলে আমাৰ ষ্টপ লছ হিট হৈ যাব। তাৰমানে মাৰ্কেটে এই লেভেলটো ব্ৰেক কৰি ওপৰত যাব পাৰে। তাৰমানে আমি যদি ইয়াতে ক'ৰবাত বাইং ছেটআপ পাওঁ সেইটো বেছি ভাল হয়। কিন্তু ক'ব নোৱাৰি মাৰ্কেট ইয়াৰ পৰাও বাইঙত গৈ ফালে এইটো চাইক'লজিকেল নাম্বাৰো ব্ৰেক কৰিব পাৰে 52,500। কিন্তু আমি এতিয়া ক'ব নোৱাৰোঁ কি হয়। মাৰ্কেট যদি আমি তলত পাওঁ, এইটোতো আমাৰ কাৰণে এটা পাৰফেক্ট ছেটআপ হ'লহেঁতেন কল বাইঙৰ কাৰণে, ঠিক আছে। কিন্তু আমাৰ কি হয়, কেতিয়াবা এনেকুৱা জেগাত ল'লে ষ্টপ লছটো হিট কৰি মাৰ্কেট ওপৰত যায়। গতিকে আমি আজি অলপ পেচেঞ্চ লেভেল দেখাম, অলপ ৱেইট কৰিম। তো এতিয়ালৈকে আমি কলৰ কথাই ভাবি আছোঁ, যিটো প্ৰাইজ একশ্যন আছে। কিন্তু আমাৰ এই চাইক'লজিকেল নাম্বাৰটো যদি নথকা হয় তলত, আমি ইয়াতে ক'ৰবাত ট্ৰেড ল'ব পাৰিলোহেঁতেন। এইটো কেণ্ডেলতে আমি ট্ৰেড ল'লোহেঁতেন 9:16 বজাৰ কেণ্ডেলটোত। কিন্তু এই চাইক'লজি নাম্বাৰটো যিহেতু আছে, এইটোক মাৰ্কেটে এবাৰ টাচ কৰিব আহিব পাৰে। তো বন্ধুসকল দেখিব, আমি যদি ট্ৰেডটো ইয়াতে এণ্ট্ৰি ল'লোহেঁতেন, তেতিয়ালৈকে আমাৰ অলমষ্ট টাৰ্গেট দেখিব 150, এইখিনি 150 হৈ যায়। এতিয়া 130, 120 মান পইণ্টৰ মুভমেণ্ট দিলে এইখিনি মুভমেণ্ট আমাৰ চাফিচিয়েণ্ট থাকে। যদি আমি অলপ চাৰ্টখন যদি দীঘল কৰোঁ, এনেকুৱা মুভমেণ্টত আমাৰ কি হৈ যায়, টাৰ্গেট হিটেই হৈ যায় আমাৰ। যিটো 1000 পাৰ লগত থাকে, দেখিব ভাল কেণ্ডেল বনাইছে। আৰু এনেকুৱা কেণ্ডেলত প্ৰিমিয়ামবিলাকো ভাল স্পাইক কৰে। কিন্তু আমি ট্ৰেডটো নোলোৱাৰ কাৰণেই হৈ গ'ল আমাৰ এই 52,000 লেভেলটো। এই লেভেলটো ওচৰতে আছিলে, এই লেভেলটো ব্ৰেক কৰিব আহিব বুলি ভাবিলোঁ মই এবাৰ। তো আমাৰ এইটো এটা ট্ৰেড অপৰচুনিটি এটা মিছ হৈ গ'ল। একো নাই, মিছ হ'লে এতিয়া আমি ইয়াতে এণ্ট্ৰি নলওঁ। ইয়াতে বহুতে এণ্ট্ৰি লৈ ফালে ফমো আহি যায়, ফিয়াৰ অফ মিছিং আউট। ফমো কৰিবলগীয়া নাই। এতিয়া আমি ৱেইট কৰিম। যদি আমি বেলেগ ছেটআপ পাওঁ, তেতিয়া আমি ট্ৰেড লওঁ। কাৰণ আমি পাৰিলে যিটো ৰাতিপুৱাৰ ষ্টপ লছ হাণ্টিঙত আমি মৰ্ণিং হাফত যিটো মমেণ্টাম থাকে, আমি সেইটো কেপচাৰ কৰিব ট্ৰাই কৰোঁ। তো আমি আৰু অলপ ৱেইট কৰিম। আমি যদি ছেকেণ্ড টাইম যদি আমি কিবা তেনেকুৱা পাওঁ অপৰচুনিটি, তেতিয়া আমি এণ্ট্ৰি ল'ম। যেনেকৈ কালি আমাৰ অপৰচুনিটি আছিলে, আমি যদি কালি এইটো ট্ৰেড মিছ কৰিলোহেঁতেন, আমি ক'ৰবাত ইয়াতে এণ্ট্ৰি কৰিছোঁ, তো আমাক দিব মাৰ্কেটে আকৌ ছেকেণ্ড টাইম এণ্ট্ৰি দিছিলে এইটো কেণ্ডেলত। তো কালিৰ ভিডিঅ'টো মই বুজাইছিলোঁ যে আমি এইটো এটা পাৰফেক্ট ছেটআপ ইয়াতে এণ্ট্ৰি ল'বৰ কাৰণে। তো আমি ইয়াতে এণ্ট্ৰি ল'ব পাৰিলোহেঁতেন। তেনেকৈ হয়তো আজি আমাক ছেকেণ্ড এণ্ট্ৰি এটা অপৰচুনিটি দিবও পাৰে, নিদিলেও নাই। চাওঁচোন কি হয় এতিয়া। তো দেখিব, আমি অলপ তলত পোৱা হ'লে আমি এণ্ট্ৰি ল'ব পাৰিলোহেঁতেন। এইটো এটা মুভমেণ্ট আমি মিছ কৰিলোঁ। আমি ধৰক এইটো লেভেলত বাই কৰিম ভাবি আছিলোঁ। এইটো লেভেলত বাই কৰাটো আমাৰ টাৰ্গেটে হিট হৈ গ'লহেঁতেন এই দুটা কেণ্ডেলতে। কিন্তু এতিয়া আমি অকণমান চাওঁ, ৰিট্ৰেচমেণ্ট যদি পাওঁ তো আমি বাই কৰিব পাৰোঁ। তো বন্ধুসকল, টাইম হৈছে 9:26, বহুত দেৰি হৈ গ'ল। গতিকে আমি এটা ট্ৰেড এটা ল'লোৱে। লোৱাৰ লগে লগে দেখিব লছ চলি আছে। তাতে আজি হৈ গ'ল আমাৰ বেংক নিফটিৰ এক্সপায়াৰী হয় মষ্ট প্ৰবেবলি, 27 তাৰিখ। তাৰমানে বেংক নিফটিৰ উইকলি এক্সপায়াৰীটো বন্ধ হৈ গ'ল। তো বেংক নিফটিৰ আজি মান্থলি এক্সপায়াৰী। তো ট্ৰেডটো লোৱাৰ লগে লগে দেখিব ভাল ডিকে হৈ আছে। ডিকে মানে চাগে আমাৰ এগেইনষ্টতে গৈছে। তো কেণ্ডেলটো গ্ৰীণে বনাইছে, কিন্তু আমাৰ পজিশ্যন লছত চলি আছে। তো আমি এইটো ওলাই যাম আজি সোনকালে, বেছি ডাঙৰ লছ নলওঁ। অ'কে, নিফটি দেখিব, নিফটি পজিটিভ কেণ্ডেল, ষ্ট্ৰং কেণ্ডেল বনাইছে, কিন্তু সেই হিচাপে বেংক নিফটি আকৌ দেখিব ৰেড কেণ্ডেল বনাই আছে। প্ৰব্লেম হৈ গ'ল। আমি নিফটিৰ চাৰ্টখন চাই লৈছিলোঁ যে ডাব্লিউ পেটাৰ্ণ বনাইছিলে, নিফটিৰ মতে ল'লোঁ, কিন্তু বেংক নিফটি দেখিব উল্টা নিগেটিভ কেণ্ডেল বনাই আছে। লছ দেখিব বহুত বাঢ়ি গৈ আছে।
এটা কেণ্ডেলতে ইমান লছ, ইমান ডাঙৰ কেণ্ডেলো নহয়, সাধাৰণ এটা কেণ্ডেলতে 5,000 টকা লছ। আমি ওলাবৰ কাৰণে ৰেডি থাকিম ষ্টপ লছ লৈ। তো দেখিব কেনেকুৱা ভলাটিলিটি, এটা কেণ্ডেলতে আমাৰ ইমান লছ, ইমান ডাঙৰ কেণ্ডেলো নহয়। নিফটি চাওক, আমি নিফটিৰ চাৰ্টখন চাই লৈছিলোঁ কাৰণ আমি নিফটিৰ পৰা কনফাৰ্মেশ্যন লওঁ। নিফটি ভাল ডাব্লিউ পেটাৰ্ণ এটা বনাইছিলে, ইয়াৰ পৰা মাৰ্কেট ওপৰত যাব, কিন্তু বেংক নিফটি ৰেড কেণ্ডেল কণ্টিনিউ বনাই আছে। এটা কেণ্ডেলতে ইমান লছ। অ'কে, আমি ওলাই যাব লাগিব আজি, আৰু উপায় নাই। তো বন্ধুসকল দেখিব আজি নাজানো কি হ'ল, এটা কেণ্ডেলতে আমাৰ ষ্টপ লছ হিট হৈ গ'ল। আমি ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছিলোঁ এইটো কেণ্ডেলত। তো দেখিব এইটো এটা কেণ্ডেলত আমাৰ চাওক মাৰ্কেট কিমান ভলাটিলিটি, আমাৰ ইয়াতে ক'ৰবাত অলমষ্ট 60 পইণ্টছত আমাৰ ষ্টপ লছ হিট হৈ গৈছে। তো আমি যেতিয়া ইয়াতে ক'ৰবাত ট্ৰেড লৈছোঁ, আমাৰ থাকিব যে আমাৰ 130, 140, কেতিয়াবা 150লৈকে আমাৰ ষ্টপ লছ হিট নহয়। তেনেকৈ আমাৰ টাৰ্গেটো কেতিয়াবা কি হয় 150 পইণ্টছত আমাৰ টাৰ্গেট আহে, কেতিয়াবা 120 পইণ্টছত। আমাৰ এতিয়া এইম আছিলে যে 130, 140 পইণ্টছ মুভমেণ্ট দিব, আমি মানে ট্ৰেড পাই যাম। কিন্তু যিহেতু কি হৈছে আজি মান্থলি এক্সপায়াৰী, নাজানো কি হ'ল, এইটো 60 পইণ্টত ষ্টপ লছটো মোৰ যোৱা আজিলৈকে হোৱা নাছিলে বাৰু। জাষ্ট দেখিব 60 পইণ্টছতে ষ্টপ লছ গুচি গ'ল। তো 60 পইণ্টছত যদি ষ্টপ লছ গৈছে, ভাবক আমি যদি এইটো ট্ৰেড ল'লোহেঁতেন, ইয়াতে আমাৰ কিমান ধুনীয়া প্ৰফিট পালোহেঁতেন স্পাইকত। ইয়াতে আমি 130 পইণ্টছ পাই আছিলোঁ এই প্ৰথম যিটো ট্ৰেড আছিলে। তো বন্ধুসকল টাইম হৈছে 9:32 আৰু আমি এটা কি কৰিছোঁ, পুট ফালে ট্ৰেড লৈছোঁ। এইটো আমি বেছি ডাঙৰ ষ্টপ লছ নাৰাখোঁ, যিটো আমাৰ ছেকেণ্ড ট্ৰেড। তো আমাৰ মেক্সিমাম ষ্টপ লছ হ'ব 5,000 টকা। 5,000 টকা দেখিলে আমি ওলাই যাম। তো কাৰেণ্টলি দেখিব 1,000 টকা প্ৰফিট চলি আছে। তো ট্ৰেডটো কিয় লৈছোঁ মই আপোনালোকক বুজাই আছোঁ বাৰু। আমি ছেম এতিয়া এইটো লেভেলৰ ব্ৰেকৰ কাৰণে আমি ট্ৰেডটো লৈছোঁ, যিটো 52,000 লেভেল আছে আমাৰ, 52,000 লেভেল ব্ৰেকৰ কাৰণে। তো মাৰ্কেট যিটো ইমান তললৈকে আহি গ'ল, গতিকে এতিয়া কি কৰিব পাৰে, এই লেভেলটো ব্ৰেক কৰিব পাৰে। এই লেভেলটো ব্ৰেক কৰিলে আমাৰ যিটো টাৰ্গেট হিট হৈ যাব পাৰে। কিন্তু যিহেতু আজি প্ৰিমিয়াম বহুত ডিকে হৈছে কল অপশ্যনত, এতিয়া পুটৰ নাজানো কি হৈছে। পুটৰ দেখিব যদিও ৰেড কেণ্ডেল বনাই আছে, আমাৰ দেখিব প্ৰফিট অহা নাই। কিন্তু আমি কল অপশ্যন বাই কৰোঁতে আমাৰ বহুত হেভি ডিকে দিছিলে। তো কাৰেণ্টলি দেখিব 2,000 টকা প্ৰফিট চলি আছে বাৰু। তো আমাৰ ষ্টপ লছ থাকিব 5,000 টকা। আমি 5,000 টকা দেখিলে আমি ওলাই যাম। আমি ৰিস্কটো মেনেজ কৰি চলিব লাগিব। তো দেখিব আমাৰ 3,000 প্ৰফিট দেখিলোঁ ইয়াতে। $3,400লৈকে আমি প্ৰফিট দেখিছোঁ। তো দেখিব ৰেড কেণ্ডেল যেনেকৈ বনাই আছে, কিন্তু প্ৰিমিয়াম যেনেকৈ ডিকে হৈছিলে কল অপশ্যনত, কিন্তু পুট অপশ্যনত তেনেকৈ প্ৰিমিয়াম স্পাইক কৰা নাই। গতিকে আজি অপশ্যন চেলিঙত বহুতখিনি মানে লাভ পোৱা গ'লহেঁতেন যদিহে মই আজি অপশ্যন চেলিং কৰিলোহেঁতেন। কিন্তু মই অপশ্যন বাইংটো কমপ্লিট নোহোৱালৈকে মই অপশ্যন চেলিং নকৰোঁ। গতিকে এতিয়ালৈকে আমি একো অপশ্যন চেলিং কৰা নাই, কিন্তু বেনিফিটছ পোৱা গ'লহেঁতেন। তো মই এটা কুইক ফলৰ কাৰণে ট্ৰাই কৰি আছোঁ। মাৰ্কেট বাৰু ফল দিয়াৰ নিচিনা হৈছে। তো দেখিব আমাৰ 5,800। তো আমাৰ যিটো ছেকেণ্ড ট্ৰেডত আমাৰ 5,000 টকা ষ্টপ লছ থাকে, তাৰ এগেইনষ্টত আমি অলমষ্ট 5,500 প্ৰফিট দেখিছোঁ বাৰু। ষ্টিল আমি প্ৰফিটটো যিমান পাৰোঁ ডাঙৰ কৰিব ট্ৰাই কৰিম। এটলিষ্ট 10,000লৈকে যায় নেকি চাম। তো দেখিব অলমষ্ট 6,000ৰ ওচৰত চলি আছে। অ'কে, নিফটিৰ চাৰ্টখন এবাৰ চাই লওঁ। নিফটিও ঠিকেই আছে বাৰু। এইটো এটা পুটৰ হেৰি হয়, ট্ৰানজেকশ্যন হয়। মই আপোনালোকক বুজাম বাৰু ট্ৰেডটো শেষ হৈ লওক কিয় ট্ৰেডটো লৈছিলোঁ। এটলিষ্ট এই গ্ৰীণ লাইনডালটো ব্ৰেক কৰিবই লাগে, আৰু গ্ৰীণ লাইনডাল যদি ভালকৈ ষ্ট্ৰং ব্ৰেক কৰে, তেতিয়া আমাৰ এই ৰেড লাইনডাল, ৰেড নহয় ব্লু, যিডাল আমাৰ চাইক'লজিকেল নাম্বাৰ বুলি কোৱা হয় বা ৰাউণ্ড নাম্বাৰ, 52,000 এটা ৰাউণ্ড নাম্বাৰ হয়। ৰাউণ্ড নাম্বাৰলৈকে যদি আহে আমি ভাল প্ৰফিট এটা পাম। তো আমি দেখিব 6,000 প্লাছ দেখি আছিলোঁ, এতিয়া 4,000, 5,000 চলি আছে। তো প্ৰফিট বন্ধুসকল ভাল আহিছে, 6,000 প্লাছ 7,000। আমাৰ লছো কমি কমি দেখিব 2,600লৈকে আহিছে। তো দেখিব মাৰ্কেট এতিয়া একদম নিফটি অকণমান ষ্ট্ৰং থাকিব ট্ৰাই কৰি আছে। বেংক নিফটি বাৰু ফল দিব লাগে এটা ভালকৈ।
দেখিব আমাৰ 6000 7000 আমি দেখিছোঁ বহুতবাৰ 8000 10000 তো আমাৰ এইটো টাৰ্গেট হিটেই হৈ গ'ল তো আমি আৰু অলপ ৱেইট কৰিম আমাৰ যদি ব্লু লাইন ডাললৈকে আহি যায় আমি এটা ভাল প্ৰফিট এটা পাম আকৌ দেখিব 10000 দেখাই আকৌ 8000 7000 তো দেখিব মাৰ্কেট কেনেকুৱা 10000 দেখালে উইদিন 10 ছেকেণ্ড আমাৰ 4000 হৈ গ'ল তো কেনেকুৱা ডিকে হৈ আছে আমাক বুক কৰিব চান্স দিয়া নাই নিফটিৰ চাৰ্টখন এবাৰ চাওঁ নিফটি বাৰু ভালে বনাই আছে নিফটিৰ প্ৰাইজ একশ্যনটো ভাল কিন্তু বেংক নিফটিৰটো অকণমান প্ৰাইজ একশ্যনটো ইমান ঠিক হোৱা নাই এতিয়া 9000 তো আমাৰ দেখিব লছটো কমি কমি আহিলে 1000 টকাৰ তলত আহি গ'ল যিমান লছ কৰিছিলোঁ আমি সিমান প্ৰফিটত আহি গৈছোঁ আমি তাতকৈ বেছি আহি গৈছিলোঁ বাৰু 10000 প্লাছ কিন্তু আমি বুক আকৌ আহিলে প্ৰফিটত আহি গ'লোঁ আমি কিন্তু আমি বুক কৰিব চান্স পোৱা নাই আমাক এটা ভাল স্পাইক এটা লাগে স্পাইকত আমি ওলাই যাব ট্ৰাই কৰিম ধৰক আজি আৰু বেছি প্ৰফিটৰ মাথা নামাৰোঁ কালি আমি ভাল প্ৰফিটে বুক কৰিছোঁ গতিকে আমি কি কৰিম জাষ্ট আৰু পজিটিভত ট্ৰাই কৰিম আৰু ট্ৰেডটো ক্ল'জ কৰিব তো 11000 প্লাছ 11000 চামথিং 11400 800 12500 গুড 12600 13400 ঠিক আছে মানে আমি 13000 14000 মান পালে আমি বুক কৰিব ওকে 14000 আহিছে তো বন্ধুসকল দেখিব মই 14500ত বুক মাৰিছোঁ কিন্তু মাৰ্কেট ইমানেই ভলাটাইল আমাৰ বুক হওঁতে হওঁতে হৈ গ'ল 13500 ঠিক আছে বন্ধুসকল আজি দেখিব বহুত দিগে তো প্ৰথম ট্ৰেডটো দেখিছে আমি প্ৰথম ট্ৰেডটো আমি মিছ কৰিলোঁ আমি ইয়াতে মিছ কৰিলোঁ এই ট্ৰেডটো মিছ কৰিলোঁ তো এই ট্ৰেডটো কাৰণ মিছ কৰাৰ আমাৰ কাৰণ আছিলে যে আমাক মোক লাগিছিলে মাৰ্কেট এটলিষ্ট এই লেভেলটোলৈকে আহিলে আমি এটা বেটাৰ অপৰচুনিটি পাম সেইকাৰণে অলপ ৱেইট কৰিলোঁ কিন্তু ট্ৰেডটোৱে ভাল এটা মুভমেণ্ট দিলে কিন্তু আমি ছেকেণ্ড ইয়াতে ট্ৰেড ল'লোঁ তো ট্ৰেড লোৱাৰ লগে দেখিব আমাৰ মাত্ৰ 60 পইণ্টছতে আমাৰ ষ্টপ লছ জিকি গ'ল এইখিনি লেভেলতে আমাৰ ষ্টপ লছ গুচি গ'ল তাৰপিছত আমি আকৌ ৰি এণ্ট্ৰি কৰিছোঁ আমি এইটো লেভেলত ৰি এণ্ট্ৰি কৰি ফালে তো দেখিব প্ৰফিট দিবৰ কাৰণে আমাক মাৰ্কেটে কিমান মুভমেণ্ট দিব লগা হ'ল কিন্তু লছ দিবৰ কাৰণে মাত্ৰ আমাক এইখিনি মুভমেণ্ট দিব লগা হৈছে তো এটা চাওক ট্ৰেডটো কিয় ল'লোঁ বুজাই আছোঁ প্ৰথম ট্ৰেডটো মই ক'লোৱে প্ৰিভিয়াছ ডে চাইক'লজিটো মই ক'লোৱে যে কালি মাৰ্কেট কি হৈছে গেপ আপ যিটো দি ফালে ইয়াতে প্ৰিভিয়াছ ডে ক্লজিঙৰ ওপৰত মাৰ্কেট হোল্ড কৰি ফালে মাৰ্কেট কি কৰিছে তললৈকে আহিছে তো আজি মাৰ্কেট কি কৰিছে ডাইৰেক্টলি ব্ৰেক কৰিছে ডাইৰেক্টলি ব্ৰেক কৰিলে মাৰ্কেট কি হয় ওপৰলৈকে যোৱাৰ চান্স থাকে তো মাৰ্কেট ওপৰলৈকে গ'ল বাৰু আমাৰ টাৰ্গেটো দিলেহেঁতেন কিন্তু আমি এইটো অপৰচুনিটি মিছ কৰিলোঁ তো আমি কেতিয়া ট্ৰেডটো ল'লোহেঁতেন যদি অকণমান ৰেড কেণ্ডেল আকৌ ইয়ালৈকে আহিলেহেঁতেন তেতিয়া আমি একদম পাৰফেক্ট এটা এণ্ট্ৰি পালোহেঁতেন ওপৰলৈকে তেতিয়া মাৰ্কেট হয়তো বেছি ওপৰলৈকে গ'লহেঁতেন ষ্টপ লছ হাণ্টিং কনচেপ্ট মতে কিন্তু যিহেতু নগ'ল নোযোৱাৰ কাৰণে মই যিহেতু এইটো মমেণ্টাম মিক্স কৰিলোঁ তো কৰিলোঁ কি মই আছোঁ ৰিট্ৰেচমেণ্টত এটা ট্ৰেড লওঁ তো মোৰ আছিলে আজি এনেকুৱা মাৰ্কেটে মমেণ্টাম দিব আৰু নিফটিও ছাপৰ্ট কৰি আছিলে কাৰণ নিফটিৰ তাতো দেখিব এটা ভাল কেণ্ডেল বনাইছিলে নিফটিৰ তাতো এটা ভাল গ্ৰীণ কেণ্ডেল বনাইছিলে আৰু ডাব্লিউ পেটাৰ্ণ এটাও বনাই আছিলে মোক লাগিছিলে মাৰ্কেট এটলিষ্ট অলপ ওপৰলৈকে যাব তেতিয়া নিফটিও অলপ এই লেভেলটো যেতিয়া ব্ৰেক কৰিলে আমাৰ টাৰ্গেট আহি যাব 100 পইণ্টছ 130 পইণ্টছ যদি মুভমেণ্ট দিয়ে আমাৰ টাৰ্গেট আহি যাব কিন্তু মাৰ্কেট দেখিব আমাৰ ষ্টপ লছ হিট কৰিলে ষ্টপ লছ হিট কৰাৰ লগে লগে মই দেখিলোঁ যে মানে কি হয় এইটো ষ্টপ লছ হাণ্টিঙৰ কনচেপ্ট মতে মাৰ্কেট যদি ওচৰত চাইক'লজিকেল নাম্বাৰ আহি যায় তো মাৰ্কেটে সেই লেভেলটো ব্ৰেক কৰিব আহে কাৰণ কি হয় মেক্সিমাম মানুহে ইয়াতে ধৰক কোনোবাই বাই কৰিছে দেখিব চাইক'লজি নাম্বাৰৰ ওপৰত মাৰ্কেট ডাইৰেক্ট ছাপৰ্ট লৈছে দেখিছেনে একজেক্টলি ছাপৰ্ট লৈছে এক পইণ্টটো ইফাল নাই হয়নে কালিৰ দিনটোত দেখিব বহুতবাৰ ছাপৰ্ট লৈছে মাৰ্কেট ইয়াতেও ছাপৰ্ট লৈছে তাৰমানে বহুত মানুহে এই চাইক'লজি নাম্বাৰবিলাকৰ ওপৰত বাই কৰে যেতিয়া মাৰ্কেট ছাপৰ্ট লয় বাই কৰি তেওঁলোকে ষ্টপ লছবিলাক কি কৰে চাইক'লজি নাম্বাৰবিলাকৰ তলত ষ্টপ লছবিলাক ৰাখে একেধৰণে যোনে ধৰক কোনোবাই চেলিং কৰিছে তেওঁলোকে কি কৰে এইবিলাক লেভেলত চেল কৰে কিয় চেল কৰে কাৰণ হৈছে যে চাইক'লজি নাম্বাৰৰ পৰা মাৰ্কেট কি লৈছে ৰেজিষ্টেঞ্চ লৈছে গতিকে তেওঁলোকে এইবিলাক লেভেলত চেল কৰে আৰু চাইক'লজিকেল নাম্বাৰৰ ওপৰত কি কৰে তেওঁলোকে ষ্টপ লছ ৰাখি দিয়ে তো ক'বলৈ গ'লে যিবিলাক বায়াৰ্ছ আছে বায়াৰ্ছবিলাকৰ ষ্টপ লছ আছে 52000 লেভেলৰ তলত আৰু যিবিলাক সেলাৰ আছে মাৰ্কেটত কাৰণ মাৰ্কেটত চব থাকে বায়াৰ্ছো থাকে সেলাৰ্ছো থাকে সেলাৰ্ছবিলাকৰ ষ্টপ লছ ক'ত থাকিব 52500ৰ ওপৰত থাকিব যদি মাৰ্কেট 52500ৰ ওচৰত গুচি যায় বেছিকৈ তেতিয়াহ'লে কি হৈ যায় মাৰ্কেটে কাক হান কৰিব ট্ৰাই কৰিব মাৰ্কেটৰ কাৰণে হান কৰিব ইজি হ'ব এই ষ্টপ লছখিনি কাৰণ এই ষ্টপ লছখিনিকে মাৰ্কেটৰ একেবাৰে মানে ওচৰত থাকিলে মাৰ্কেটে এইখিনি হিট কৰিব যাব পাৰে একেধৰণে কি হয় মাৰ্কেট যেতিয়া 52000 লেভেলৰ ওচৰত আহি যায় মাৰ্কেটে কি কৰিব
এই যিখিনি ষ্টপ লছ আছে এই ষ্টপ লছখিনি খান কৰিব ট্ৰাই কৰিব সেইকাৰণে মাৰ্কেট তললৈকে আহিব ভাবিলোঁ কিন্তু যিহেতু মাৰ্কেটৰ যিটো আকৌ এটা কনচেপ্ট ক'লোৱে নৰ্মেলিটো ষ্টপ লছ হাণ্টিং কৰিব আহিব লাগে কিন্তু লগতে আমি বহুত কেইটা বস্তু চাব লাগে সাইকোলজি চাব লাগে যে প্ৰিভিয়াছ ডে মাৰ্কেট কি কৰিছে মাৰ্কেট কণ্টিনিউ নিগেটিভ আছে তো আজি ইমান নিগেটিভ নহ'বও পাৰে তো নিগেটিভ নহ'বৰ কাৰণে আজি হয়তো মাৰ্কেট ইমান নিগেটিভ নহ'ব আজি হয়তো মাৰ্কেট অলপ পজিটিভ মাৰ্কেট দিব পাৰে তো মোক এতিয়াও লাগি আছে মাৰ্কেট কল ছাইডে যোৱাৰ প্ৰবেবিলিটি বহুত হাই আছে কিন্তু মই এতিয়া আৰু ট্ৰেড নলওঁ কাৰণ প্ৰথম ট্ৰেডটো আমাৰ বহুত বেয়াকৈ লছ খালোঁ আজি 2 মিনিটো নালাগিল লছ খাবলৈ আমাৰ এইটো আজি নক আউট কৰি দিলে ফাৰ্ষ্ট ট্ৰেডটোৱে তাৰপিছত আমি ছেকেণ্ড ট্ৰেডটোত বাৰু ভাল প্ৰফিটে দেখিছিলোঁ আমি 14,500 দেখিলোঁ কিন্তু আমি ক্লিক কৰোঁতে 1000 এটা কমি থাকিলে তো মই ভাবিছিলোঁ 5,000ৰ ওপৰত প্ৰফিটটো বুক কৰিব ট্ৰাই কৰিম কিন্তু একো নাই আমি যে প্ৰফিটত বুক কৰিব পাৰিছোঁ সেইটো ডাঙৰ কথা তো ঠিক আছে বন্ধুসকল আজিলৈকে এৰিছোঁ ধন্যবাদ